আৰু সেয়া হৈছে বিন্দাস ভাই, সি নাওৰে গৈ বস্তুখিনি লৈ গৈ আছে আৰু আমি ওলাই আহিলোঁ বৰ্তমান নিমাইজানৰ পৰা আৰু এতিয়া গৈ আছোঁ এটা বেলেগ লোকেশ্যনত আৰু এতিয়া এটা নেক্সট লোকেশ্যনত আহিছোঁ যিহেতু আমি মাল কিছু লৈ আহিছিলোঁ না। এতিয়া গৈ আছোঁ আমি পাণ বেচাত আৰু ওলাই আহিলোঁ আমি নিমাইজানৰ পৰা। নিমাইজানত সকলোবিলাক দিয়া হৈ গ'ল, মানে যিমানক পাৰিছোঁ আৰু বৰ্তমান আমি গৈ আছোঁ মানে পাণ বেচা। জেগাল পালোঁ। আপোনালোকৰ ঘৰত পানী উঠিছিল নে? পানী উঠিছিল, এতিয়া হা শুকালে। হা, আপোনালোকৰ কি বুলি কয় এইখিনি? আমাৰ পাণবেচা গড়কুট পৰিৱৰ্ত গাঁও। হা হা, গৰু ছাগলী কিবা আছিল নে? গৰু ছাগলী আছিলে, মৰিলে অলপ। মৰিলে নেকি? হয়। হা হা, তো এতিয়া আত্মসহায়ক গোটত মই নাই, এতিয়া আত্মসহায়ক গোটৰ পৰা সাহায্য চবেই পাইছে, মই এতিয়া নাই পোৱা একো। অৰুণোদয় নাই পোৱা। অৰুণোদয় পোৱা নাই? নাই পোৱা, নাই পোৱা। তো এইটো কেনেকুৱা কথা হৈছে? তো যিয়ে পাব লাগে তেখেতসকলে পোৱা নাই। গৰু ছাগলীৰ কিমান ক্ষতি হৈছে এইবিলাক আৰু চাওকচোন, পানী চাওক কি লেভেলত পানী। আৰু ইয়াতে টোটেলত 50 ঘৰ মানুহ আছে আৰু 50 ঘৰ মানুহকে আমি যি পাৰিছোঁ অকণমান তো সেইবিলাক দিবলৈ চেষ্টা কৰা হৈছে। ইপিনে আৰু এখন গাড়ী আহি গ'ল এনেকৈ ৰিলিফৰ, মানে ইপিনে অলপমান পানী উঠিছে, তো এইপিনে এখনত কিবা কিবি লৈ গ'ল। তো আমাৰো কিবা কিবি আছে আৰু সেইখিনি দিম আমি মানে। টোটেলি আমি দুখন গাঁৱত দিলোঁ আৰু এতিয়া মানে ক'ৰবাত মানে এইখিনি বস্তু দি কিনে চিজিল কৰিলোঁ অলপ চাই। আকৌ লাগ পালোঁ আহি। তো দাদাৰ ঘৰ কেনেকুৱা, মানে কিমান মান তল গৈছে? ঘৰত মেক্সিমাম 2 হাতৰ ওপৰত পানী হৈছিলে। সেয়েহে অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে আপোনালোকো আহি পাণবেচা গড়কুট গাঁৱত যিখিনি আমাক উৎসাহ দিলেহি, আমি আমাৰ ফালৰ পৰা আপোনালোকক কিনো দিম ধন্যবাদ দিছোঁ। অনাগত দিনত যাতে আৰু আগবাঢ়ি যাওক, তেনেধৰণে কাম কৰি যাওক, সকলোকে আমি ধন্যবাদ দিলোঁ। সেইটোৱে দাদা, ভালে ভালে থাকক আপোনালোকে। আৰু তাৰে পৰা ওলাই আহি আমি মানে এখন নেক্সট গাঁৱে হ'ব চাগে, তো তাতে মানে বিন্দাস ভাই চিকে ইহঁতে গৈ কিনে মানে বিন্দাছে আমাৰ নাওৰে গুচি গৈছে। সেইখন নাৱত মানে কিবা কিবি এনেকৈ বস্তু লৈ গৈ, তাৰমানে বহুত বেছি পানী হৈছে সেইখিনি জেগাত, তো তাতে লৈ গৈ আছে, তো তাত দিবলৈ এইবাৰ চেষ্টা কৰিম। এইফালে এইখিনি ইয়াতে কিমান ঘৰ আছিল দাদা? ইয়াত এতিয়া বৰ্তমান কেইঘৰমান আছে আপোনালোকৰ? আমাৰ এতিয়া 10 ঘৰে দিছোঁ। আচ্ছা আচ্ছা, নহয়, আমাৰ মানে এইকেইখন নাই দিয়া, নেলাগে দিব। তেওঁলোকৰ ঘৰ পাই এহেঁতৰ ঘৰ লোকৰ ঘৰ পায়। আচ্ছা আচ্ছা, টোটেল কিমান ঘৰ আছে? 1 2 3 4 5 তাৰপৰা না আপোনালোকে এইফালেহে দিছে। অচিন নাম কিমান? অচিন ছঘৰ আৰু কলাদা ঘৰ ফুৰি দিব, আৰু ইফালে দিব নালাগে দেই। 6 7 8 ঘৰ মানুহ দি দিয়ক। ইয়াত 4 ঘৰ নহয় নে আপোনালোকৰ? 4 ঘৰ, এঘৰ 5 ঘৰ। তাৰপৰা অচিন্ত দা ঘৰ 6 ঘৰ, সেইঘৰ 7 ঘৰ হয় ন? আৰু 20 ঘৰ কথা। তো মিনিমাম 6-7 ঘৰ মানুহে মানে বৰ্তমানত তেখেতসকলৰ কোনো এটা ধৰণৰ ৰাস্তা নোহোৱা হৈ গৈছিলে। এতিয়া চাগে পানী শুকালে, ভিডিঅ'টো অকণমান লেট হৈ গ'ল দিয়াতে। তো এইবিলাক এনেকৈ আমি দিলোঁ এইখিনি। বৰ্তমান আমি আহি পালোঁ ৰূপহীমুখ আৰু ইয়াতে মানে যি বস্তু আছে চব মানে কিবা কিবি দিয়া হৈ আছে ইয়াতে। তো আমাৰ লগত মানে পানীৰ কেছ বা এনেকুৱা ধৰণৰ কিবা কিবি বস্তু আছে, তো এইখিনি অলপমান ইয়াতে সেই কৰি আছে। এইপিনে হাইদাকতে লাগ পালোঁ কলাংকিতা বাগ, ৰূপাংকিতা বাগ আৰু ইপিনে আছে মানস দা। তো আপোনালোক ক'ত গৈ আছিল? আমি যোৱাকালিয়ে একেলগে আহিছোঁ। গোটেই ৰাতি আমি আহিছোঁ। আহি যোৱাকালি আমি দিলোঁ শিৱসাগৰৰ অকণমান ইফালে, আৰু আজি আমি গৈছোঁ নেপালী খুটি। তো দুটা জেগা ট্ৰেভেল কৰিলোঁ আৰু গোটেই টিমটো আছে, ইহঁত আছে, আমাৰ লগৰকেইটা আছে, সকলোবোৰ আছে। এইখন গাড়ীত লৈ বহি আছে, ৰেষ্ট কৰিছে। গমেই পোৱা কিমান মানে ভিতৰত যাব লাগে, যোনে আহে তেখেতসকলে গম পায়। আৰু অসমৰ বিভিন্ন কোণৰ পৰা মানুহ আহিছে, সিহঁতক দি আমি কোনোদিনো তেখেতসকলক ক্ষতি পূৰণ কৰিব নোৱাৰোঁ। সেইটোৱে তোমালোকেও আহিছা বহুত দূৰ, মানে এটা কথা, গোটেই অসমতে কিন্তু চেষ্টা কৰি আছে। শুনছো না? আমি এতিয়াও একেলগে আছোঁ, একেলগে যুঁজি আছোঁ আৰু কোনো অকলশৰীয়া হৈ যোৱা নাই। সেইটো চবতকৈ ভাল কথা। আৰু ভগৱানৰ ওচৰত এটাই সদায় প্ৰাৰ্থনা জনাইছোঁ যে এনেকুৱা দিন যেন আমি আৰু কেতিয়াও সেইটোৱে দিয়ক বা লগ পাম আৰু দাদা একদম ভালকৈ কৰি যোৱা এইবিলাক, আৰু লাহে লাহে যাবা, ঠিক আছে? ঠিক আছে, বাই বাই। বৰ্তমান 2টা বাজিল, আমাৰ সকলোবিলাক মানে প্ৰায় হ'ল আৰু মানে বৰ্তমান আমি বোকা ঘাট পাৰ হ'লোঁ আৰু এইপিনে এইবিলাক মানে পানী বটল আছে অলপ, এইখিনি আমি ক'ৰবাত দি যাম। অসীমৰ ভট টোপনিত পৰছি, তাৰপিছত মানে ইও পৰছি নহয় মানে আমি গান শুনি যাই আছোঁ মানে। আৰু মস্ত হোমষ্টে আছে। বাই বাই।
তো গাইজ বৰ্তমান 5:14 হৈ গ'ল আমি আহি জাখলা বন্ধা না কি এখন জেগাত আছো জাখলা বন্ধাত আছো না জাখলা বান্ধা এই কবাই এৰি থৈছো জাখলা কি পালো দে এতিয়া আমি বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টৰ হোটেল বিৰাজাৰ কাষত আছো য়েছ আমি ইয়াতে তাৰমানে অলপ এই মুখ চুখ ধুলো মই এইটো লেভেলত ক'লো যাতে মই ঘৰতে চিনি পাওঁ হোটেল বিৰাজাৰ আছো এই সেইখন তাতে লেখা আছে তো গাইজ সকলোবিলাক বস্তু দি বৰ্তমান আমি ঘৰ অভিমুখে আমাৰ যাত্ৰা চলি আছে তো ইয়াতে অকণমান সময় ৰখিলোঁ মানে নগাঁও ডিষ্ট্ৰিক্ট পালোঁ তো ডগ বাই বাই